এই মুহূৰ্তত কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সম্পৰ্কত লোকসভাত হৈছে আলোচনা। কি বিষয় আলোচনা হৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 9 ডিচেম্বৰ তাৰিখে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা বৃদ্ধি সম্পৰ্কত গুৰুত্বপূৰ্ণ আলোচনা হৈছে লোকসভাত। আৰু 8 পে কমিশ্যন গঠনক লৈ এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা হৈছে। ইয়াত উল্লেখ কৰিছে যে 2013 চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে 7ম কেন্দ্ৰীয় দৰমহা আয়োগ CPC গঠন কৰা হৈছিল নেকি? আৰু যদি হৈছিল তেন্তে 7 CPCৰ সংবিধান 10 বছৰতকৈ অধিক সময় পাৰ কৰাৰ পাছতো এতিয়ালৈকে কিয় 8ম দৰমহা আয়োগৰ গঠন হোৱা নাই? আৰু কৰ্মচাৰীৰ অভূতপূৰ্ব মূল্য বৃদ্ধি, জীৱিকাৰ খৰচ আৰু দুৰ্দশাক আওকাণ কৰা হৈছে। 8 CPC গঠন নকৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ মাজত ক্ষোভৰ বিষয়ে চৰকাৰে জানেনে? আৰু যদি জানে তেন্তে ইয়াৰ প্ৰতি চৰকাৰৰ সঁহাৰি কি? কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী সশস্ত্ৰ বাহিনী আদিৰ বাবে চৰকাৰে 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ সংবিধানৰ কথা বিবেচনা কৰিছে নেকি? আৰু যদি কৰিছে তেন্তে ইয়াৰ ঘোষণা কৰাৰ সময় বা কেতিয়াকৈ ঘোষণা কৰিব? আৰু ইয়াৰ উত্তৰ প্ৰদান কৰিছে বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীয়ে। ইয়াত উল্লেখ কৰিছে যে নাই ছাৰ, 7ম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হয় 28 ফেব্ৰুৱাৰী 2014 তাৰিখে। আৰু খৰ পৰা ঘলৈকে ইয়াত উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 8ম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ বাবে চৰকাৰৰ ওচৰত এনে কোনো প্ৰস্তাৱ বিবেচনাধীন নহয় বৰ্তমান, কাৰণ যিহেতু 10 বছৰ অতিক্ৰম কৰা নাই। গতিকে পৰৱৰ্তী সময়ত কেনেধৰণৰ ঘোষণা কৰা হয় সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।